অসম পুলিচৰ কাৰণে মাত মাতিলে বোলে জেল হ'ব বোলে কোনে কৈছিলে ইয়াৰ মুখখন ফুফ যেন লাগিছে নাই ইয়াৰ মুখখন চাচোন চা অতীতকৈ কিনো বেলেগ দেখা পাইছ সিয়ে আকৌ ধমকি দিয়ে বোলে তোৰ বাপেৰেক মাতি আনিবি য'ত মাৰি ঠিক আছে মই কাক কি দম দিলোঁ মাকক ধৰিছে মোৰ দেউতাকক ধৰিছে কিবা কাটি দিম হেন দিম মানে বহুত ধৰণৰ লেতেৰা ৱৰ্ড কৰিছে বাকী অসম পুলিচৰ বোলে কোনোবা এটাই বোলে কিবা বোলে কৈছিলে বোলে অসম পুলিচৰ কাৰণে মাত মাতিলে বোলে জেল হ'ব বোলে কোনে কৈছিলে অসম পুলিচৰ কাৰণে মাত মাতিলে জেল হ'ব বুলি কোনে কৈছিলে হা অসম পুলিচৰ কাৰণে মাত মাতিলে কোনে জেল হ'ব বুলি কৈছিলে এইটো বেঙা মোৱাটো দেখাতে বেঙা টাইপ লাগিছে তাক এই বেঙাটোক দেখিছ নাই বেঙাটোক দেখিছ ইয়াক দেখাত এবনৰ্মেল যেন লাগে নাই সি আকৌ বোলে কয় বোলে অসম পুলিচৰ কাৰণে মাত মাতিলে বোলে পুলিচ জেল হয় বোলে নৰ্মেল ই আৰু কি বকি আছে অসম পুলিচৰ কাৰণে মাত মাতিলে বোলে কি বা বোলে কেলা জেল হয় বোলে ইয়াক দেখাত এবনৰ্মেল যেন লাগে নাই গম পাইছ নাই গলত স্পাৰ্ম ঘুচ গয়া হোগা তোমাৰ অন্দৰ বাকী তোৰ মা আৰু দেউতা যদি এটাই হয় ভিডিঅ'ত কমেণ্ট নকৰিবি লগ কৰি কমেণ্ট কৰিবি ঠিক আছে ইয়াক কবি বোলে ভিক্টৰ দাই কৈছে তোৰ মা দেউতা যদি এটাই আছে তেনেহ'লে ভিডিঅ'ত কমেণ্ট নহয় অকণমান মানে ভালকৈ এটা ভিডিঅ' বনাই কিনে এবাৰ তই ৰিপ্লাই এটা দিবি বুলি কৈছে এই চেং মাছতকৈ অৱস্থা বেয়া ইয়াৰ কেলা ডিম্পু বৰুৱাতকৈ অৱস্থাটো ইয়াৰ চাচোন মুখখন চাচোন তাৰ কেলা ফুফান দেখি কেলা মুখখন ফুফান দেখি নাই আমাৰ লোৱাৰ আছামবিলাক বুজি পাব আপাৰ আছামবিলাক কৈছে এইটো পকৰ চেন দেখিছেনে নাই তাৰ মুখখন পকৰৰ দৰে হয় ন মিষ্টাৰ নীলোৎপল তোৰ মুখখন কটিৰ দৰে ঠিক আছে আমাৰ লোৱাৰ আছামত ফপ বুলি কয় আপাৰ আছামত পকৰ বুলি কয় তইতো মিডল আছামত পঢ় ন নগাঁৱত ঠিক আছে তিনিটাই ক'লোঁ মই পকৰ যেনো দেখি তোৰ মুখখন ফুপ যেনো দেখি কটি যেনো দেখি ঠিক আছে ৰাইজে কি কয় পকৰ যেন দেখিছে নাই সিয়ে আকৌ ধমকি দিয়ে বোলে বাপেৰেক মাতি আনিবি য'ত মাৰি ঠিক আছে বুজিছ অলপ ভালকৈ থাকিবি এইবিলাক নকৰিবি কেলা তই কেলা নগাঁৱৰ কেলা বকা চোদা গু সোমাই দিব লাগে ইয়াৰ কেলা মুখত কেলা বেহান খেলা নেক্সট টাইম নকৰিবি ঠিক আছে তোৰ নগাঁৱতো যে মানুহে এই পকৰটো আহিছে গম নাই আমাৰ নগাঁও মানুহখিনি এটা বিনম্ৰ অনুৰোধ জনাইছোঁ প্লিজ পক বুলি নামাতিব অকণমান সন্মান পাব ফুফ বুলি মাতিব তাক ফুফ নগাঁৱৰ যিমানখিনি মানুহ আছে তাক ৰাস্তাত দেখা পালে ফুফ বুলি মাতিলে হ'ল তাক ফুফ তোমাক যোৱাকালি নামাকৰণ কৰা হৈছে নতুন ফুফ ফুফ বুলি মাতিব বোলে তাৰ গাৰ্লফ্ৰেণ্ডে ফুফ ক'ত আছা বে ব্ৰ বে কেলা নকৰিবি নেক্সট টাইম গাৰ্লফ্ৰেণ্ডে হেল্ল' ফুফ চালা ফুফ সি ভাবাই নাছিলে এনেকুৱা লেভেলত যে ৰষ্ট হৈ যাব জিন্দগীত সি ভাবাই নাছিলে তাৰ মুখখন যে কেলা ফুফৰ দৰে সি এতিয়ালৈকে ৰিয়েলাইজ কৰা নাছিলে চাগে এতিয়া কৰিব কিন্তু সি ৰাতিপুৱা সি আইনাত নিজে চাব লাগিব মানে মোৰ মুখখন ফুফৰ দৰে নেকি প্ৰথম কথা মই এইটোৱে ক'ম যে কাৰোবাৰ বিষয়ত কোনো কথা একো নজনাকৈ আমি তেওঁৰ বিষয়ে একো কোৱাটো উচিত নহয় একেবাৰে উচিত নহয় ভিক্টৰ দাসৰ বিষয়ে না মই কেতিয়াবা ভিডিঅ' বনাইছোঁ বা ভিক্টৰ দাৰ বিষয়ে না কেতিয়াবা মই তেওঁক লৈ কিবা সমালোচনা কৰিছোঁ কিবা ভিডিঅ' কৰি মই মুঠতে একো কোৱাই নাই তেওঁৰ ভিডিঅ' চাওঁ তেওঁ কেতিয়াবা অফলাইন ক্লাছসমূহো চাওঁ আৰু অফলাইন ক্লাছ চোৱাৰ আজি ফল এইটো ভোগ কৰিব লগা হ'ল সেইটো নকওঁ এটা মেইন কথাটো হ'ল আমাৰ এতিয়া কেণ্ডিডেট দুই পক্ষ কিছুমানে ছেকেণ্ড লিষ্টটো বিচাৰে কিছুমানে নিবিচাৰে এতিয়া মই এই সন্দৰ্ভত কোনো ধৰণৰ একো ভিডিঅ' প্ৰস্তুত কৰা নাই আৰু নবনাম বুলি আছিলোঁ যদিও অফিচিয়েল হয় মই অফিচিয়েল মতেহে দিম ভিক্টৰ দা আপুনি যদি ভিডিঅ'টো চাই আছে শেষলৈকে মন কৰিব কাৰণ মই লাইভত আহি বা আপোনাৰ ঘৰত গৈ কিবা কথা কৈ সমালোচনা কৰাটো পচিবল নহয় মোৰ লগ কৰিবলৈ মনেই নাই বাৰু এতিয়া যি কি নহওক আপুনি যিহেতু মোৰ বিষয়ে কোনো কথা নজনাকৈ ইমানখিনি বেয়াকৈ ক'লে বা ইমানেই বেয়াকৈ কৈছে
এতিয়া মই এই ছেকেণ্ড লিষ্টক লৈ কিহৰ কাৰণে মাত মতা নাই কথাখিনি হ'ল এতিয়া কেণ্ডিডেট দুপক্ষ কিছুমানে বিচাৰে কিছুমানে নিবিচাৰে এতিয়া কেণ্ডিডেট দুপক্ষ এতিয়া মই কাৰ হৈ মাত মাতিম গতিকে সেইকাৰণে মই ছেকেণ্ড লিষ্টক লৈ বা এই বিষয়টোক লৈ মই কোনো ধৰণৰ একো মাত মাতাই নাই একো ধৰণৰ মাত মাতা নাই আৰু মই এইটো কথা ক'ব বিচাৰিছোঁ যে মই চৰকাৰৰ বিৰোধিতা নকৰোঁ যে এই অসম পুলিচৰ ছেকেণ্ড লিষ্ট বা এই লিষ্টসমূহক লৈ মাত মতাৰ কাৰণে তেওঁলোকে ইউটিউবত ভিডিঅ' বনায় সেইটো কাৰণে তেওঁলোক আজি তাৰিখলৈকে ফচি আছে গতিকে ময়ো সেই তেনেকুৱা ধৰণৰ কেছত যাতে মই ফচিব লগা নহয় সেইটো কাৰণে মই ছেকেণ্ড লিষ্টক লৈ কোনো ধৰণৰ একো কথা মাত মতা নাই আৰু সেইকাৰণে ভিক্টৰ দাস বা ভিক্টৰ দাস চেনেলত গৈ বহুত কেণ্ডিডেটে লাইভ আহি থাকোঁতে ভিক্টৰ দাসক ডাইৰেক্ট কৈছে কিন্তু ভিক্টৰ দাসে মোক কোনো ধৰণৰ একো কথা চিনিয়ে নাপায় লাইভতহে চিনি পাইছে লাইভত গৈ পেলাই তেওঁ কৈছে যে নীলোৎপলক কিবা এটা কাম নীলোৎপলে বহুত দম দিছে কিবা দিছে আৰে মই কাক কি দম দিলোঁ নীলোৎপলক দম দিয়ক নহয় নীলোৎপলে আমাক দম দিছে যে নীলোৎপলে ছেকেণ্ড লিষ্ট নিবিচাৰে কিবা ধৰণৰ কথা যে নীলোৎপলে আমাক লৈ মাত মতা নাই বহু ধৰণৰ কথা ভিক্টৰ দাসে কৈছে আৰু ভিক্টৰ দাসে ক'লে কোন নীলোৎপল কোন কি কথা যেতিয়া লাইভত চাইছে এইটো থপৰা এইটো আমুক তামুক মুঠতে তাক মুঠতে মাৰ পিট কিবা কিবি ঢেৰ কৰ নকৰা কিন্তু কেণ্ডিডেটে উচ্চতনিত ভিক্টৰ দাসে মোক ইমানখিনি বেয়াকৈ ক'বলৈ মানে সাহস হ'লে কেৱল কেণ্ডিডেটৰ উচ্চতনিত মই ভিক্টৰ দাসক বেয়া বুলি নকওঁ বেয়া বুলি এতিয়া মই ফিল অনুভৱ কৰিছোঁ এইটো কাৰণে কাৰণ তেওঁ মোৰ বিষয়ে কোনো কথা নজনাকৈ এক ছেকেণ্ডতে মোক ইমানখিনি বেয়াকৈ সমালোচনা কৰিব পাৰে মাকক ধৰিছে মোৰ দেউতাকক ধৰিছে কিবা কাটি দিম হেন দিম মানে বহুত ধৰণৰ লেতেৰা ৱৰ্ড কৰিছে মই আগতে যিটো মই মেইন কথাটো কৈছোঁ যিটো অগ্নিবীৰক লৈ কেছ হৈছিল সেই কেছটোত যিহেতু মই ফচি আছোঁ আজি তাৰিখলৈকে গতিকে সেইকাৰণে মই চৰকাৰৰ বিৰোধিতা কাম কৰিব নোৱাৰোঁ আৰু নকৰোঁ ভৱিষ্যতলৈকে মই তাতে মোৰ চাইন কৰা হৈ আছে মোৰ ভৱিষ্যতলৈকে তেনেকুৱা ধৰণৰ কোনো কাম নকৰোঁ